শুনিছা? মই মায়ে কৈছোঁ। এই আন শব্দটোৱে আমাৰ জীৱনক বহুত জটিল কৰি তোলে। কেতিয়াবা আমাৰ পথ ভুল কৰায়। আমি কোনপিনে গৈ আছোঁ ধৰিব নোৱাৰা হৈ যাওঁ। কাৰণ আনে কি ভাবিব? আনে কেনেকৈ দেখিব? আনে কেনেকৈ বুজিব? আনে প্ৰশংসা কৰিবনে নাই? আনে মোলৈ মূৰ তুলি চাবনে নাই? আনে মোক শ্ৰদ্ধা কৰিব নাই? এই যে প্ৰশ্নবোৰ, এই প্ৰশ্নবোৰে একোটা বন্দিত্ব। এই প্ৰশ্নবোৰে যেতিয়া আমাক বেৰি ধৰে, তেতিয়া আমি নিজৰ বাট পাহৰি যাওঁ। সেইকাৰণে প্ৰথমতে তুমি যদি ইয়াৰ পৰা ওলাই আহিব বিচাৰা, প্ৰথমতে তুমি ঠিক কৰি লোৱা। আৰু মই জানো তুমি পাৰিবা। তুমি ঠিক কৰি লোৱা, তুমি নিজৰ সেই ঠাইডোখৰ গঢ়িবা। তুমি সেই ঘৰখন গঢ়িবা তোমাৰ দৰে। তুমি ঠিক যি ধৰণৰ মানুহ, যি ধৰণৰ জীৱন বিচাৰা, ঠিক তেনেকৈ এখন ঘৰ বনাবা। তেনে এখন ঘৰ য'ত তুমি বাস কৰিবা। তুমি আগতেই ধৰি ল'ব লাগিব, তুমি বুজি ল'ব লাগিব যে যেতিয়া তুমি সেই ঘৰখন গঢ়িবা, তেতিয়া তোমাক সকলোৱে যে বুজি পাব, তাৰ কোনো নিশ্চয়তা নাই। বেছিভাগেই তোমাক নুবুজিব, কাৰণ তুমি বেলেগ হ'বা। তুমি নিজৰ দৰে জীয়াই থাকিব যেতিয়া বিচাৰিবা, নিজৰ বাট ল'বা, তেতিয়া মানুহবোৰে তোমাক অচিনাকি যেন দেখিব, নিজতকৈ বেলেগ দেখিব। তেওঁলোকে তোমাক বুজি নাপাব। আৰু যদি তুমি ঠিক কৰা, মোক কোনে বুজিলে বা নুবুজিলে, সেই কথা তুমি আৰু ভ্ৰক্ষেপ নকৰা, তুমি যিটো জীৱন সঠিক বুলি ভাবা, সেই পথলৈ তুমি গৈ থাকিবা, তেতিয়া তুমি কোনো ধৰণৰ আৰু প্ৰতিবন্ধকতা নোহোৱাকৈ, কোনো বাধা নোহোৱাকৈ তুমি নিজৰ ঘৰখন গঢ়িবলৈ, সম্পূৰ্ণ কৰি তুলিবলৈ তুমি গৈ থাকিব পাৰিবা। মই যেতিয়া এটা শৰীৰ আছিলোঁ, মই তোমাৰ মা আছিলোঁ, তোমাৰ ওচৰে আছিলোঁ, মোক তুমি চুব পাৰিছিলা, তেতিয়াও মই তোমাৰ সৰু আছিলা, তোমালোকে দেখা নাই, তেতিয়াও কিন্তু মই নিজৰ ভিতৰত নিজৰ ঘৰখন, নিজৰ জীৱনটোক নিজৰ দৰে গঢ়াৰ কাৰণে মই চেষ্টা কৰি আছিলোঁ, মই কাম কৰি আছিলোঁ। মই ঠিক কৰিছিলোঁ যে মোৰ কাৰণে এনেডোখৰ ঠাই থকা উচিত, যিখন ঠাইত মই ভিতৰত যেনেকৈ আছোঁ, বাহিৰতো ঠিক একেধৰণে থাকিব পাৰোঁ। যেতিয়া আমি ঘৰৰ ভিতৰত থাকোঁ, আমি যিজন মানুহ, যিটো জীৱন, বাহিৰলৈ ওলাই গ'লেও সেই একেজন মানুহ, একেটা জীৱন লৈয়ে আমি বাহিৰলৈ ওলাই যাব পাৰোঁ। বাহিৰলৈ ওলাই যাওঁতে আমাক কোনো মুখা পিন্ধাৰ প্ৰয়োজন নহয়, কোনো অভিনয় কৰাৰ প্ৰয়োজন নহয়। পাৰিবা, বহুত টান কাম নহয়, নিশ্চয় পাৰিবা। লাহে লাহে তোমাৰ অস্থিৰতা কমি আহিব। আমি যেতিয়া নিজক প্ৰুভ কৰিবলৈ যাওঁ, আনক যেতিয়া আমি কনভিন্স কৰিবলৈ যাওঁ, আমি আনক বুজাবলৈ যাওঁ যে মই এয়া, তেতিয়া ক'ৰবাত আমি নিজৰ ওচৰত সৰু হওঁ। আমি কিয় প্ৰমাণ কৰিব লাগে? আমি কিয় জবাবদিহি হ'ব লাগে? যদি মই সঠিকভাৱে নিজৰ জীৱনটোক চিনি পাইছোঁ, যদি নিজৰ দৰে মই জীয়াব বিচাৰিছোঁ, মই কাৰো ওচৰত আনচাৰেবল। যদি মোৰ কাৰণে কাৰো ক্ষতি হোৱা নাই, মই কাৰো ক্ষতি কৰা নাই, তেতিয়াহ'লে মই কাৰো ওচৰত মই উত্তৰ দিয়াৰ প্ৰয়োজন নাই, মই নিজকে প্ৰমাণ কৰাৰ প্ৰয়োজন নাই। আৰু তুমি এই মুহূৰ্ততে, এই যে মই কথা পাতি আছোঁ তোমাৰ ওচৰত, এই মুহূৰ্তৰ পৰাই তুমি সেই ঘৰখন, এই ঠাইডোখৰ তুমি নিৰ্মাণ কৰাটো
আৰম্ভ কৰিব পাৰা। আৰম্ভ কৰা। সৰু সৰু সিদ্ধান্তৰে আৰম্ভ কৰা। তুমি নীৰৱ হৈ থাকিব পাৰা, কিন্তু সাহসিকতাৰে নিজৰ সিদ্ধান্তবোৰ আগুৱাই লৈ গৈ থাকা। তুমি গঢ়িব পাৰিবা তোমাৰ সততাৰ সকলো সম্পৰ্কৰ পৰা। সেই ঘৰখনৰ কাৰণে সুগন্ধি ৰং এইবোৰ বুটলি আনি তুমি এনে এটা জীৱন গঢ়িবা য'ত তুমি সঁচাকৈয়ে এদিন সম্পূৰ্ণ মুকলিকৈ বিশাল এখন আকাশৰ তলত তুমি উশাহ ল'ব পাৰিবা। বন্দিত্বৰ কোনো অনুভৱে তোমাক কোনো কষ্ট নিদিব। মোক অনুভৱ কৰাচোন, মই যে তোমাৰ ওচৰত আছো। শুনাচোন, চকুযোৰ অলপ জপোৱাচোন। বুকুৰ ওপৰত তোমাৰ হাতখন কোমলকৈ ৰাখাচোন। লাহে লাহে উশাহ লোৱাচোন। এই শান্ত মুহূৰ্তটোতে তুমি নিজৰ ওচৰলৈ উভতি অহা আৰম্ভণিৰ খোজটো। তুমি নিজকে কোৱা, মই শান্তি বাছি ল'ব পাৰোঁ। মই মোৰ জীৱনত মই নিৰাপদ অনুভৱ কৰাটো মোৰ প্ৰাপ্য, মই যোগ্য। এই কথাবোৰে তোমাক পথ দেখুৱাব। যদি মোৰ এতিয়া শৰীৰটো থাকিলেহেঁতেন, যদি মই তোমাৰ ওচৰত বহিব পাৰিলোহেঁতেন, বা তুমি মোৰ ওচৰলৈ আহি বহিলাহেঁতেন, আৰু যদি মোক তুমি ক'লাহেঁতেন, মই নাজানো মা, মই এতিয়া ক'ত আছোঁ, মই ক'লৈ গৈ আছোঁ, মোৰ কিয় ইমান খালী খালী লাগি থাকে, মোৰ কিয় মনটো বেয়া লাগি থাকে, মোৰ কিয় ভাগৰ লাগে। মা, মই নিজৰ জীৱনকেই ক'ৰবাত যেন হেৰুৱাই পেলাইছোঁ, বা মোৰ নিজৰ জীৱনটোৰ ভিতৰতে মই যেন ক'ৰবাত হেৰাই গৈছোঁ। সকলো গঢ়িছোঁ, কিন্তু কিয় ইমান শূন্য যেন লাগে মা। মই নিজৰ ওচৰলৈ উভতি আহিব বিচাৰোঁ, কিন্তু মই দেখোন বাট বিচাৰি পোৱা নাই। মই তোমাৰ হাতত ধৰিলোহেঁতেন, বুকুৰ মাজত ললোহেঁতেন আৰু ক'লোহেঁতেন, অলপ অলপকৈ আৰম্ভ কৰা। যি তোমাক নিঃশেষ কৰি আনিছে, যিবোৰ বিষয়ে তোমাক নিঃশেষ কৰি আনিছে, তোমাক নষ্ট কৰি আনিছে, সেইবোৰ এৰি দিয়া। যিবোৰ বিষয়ে তোমাক কোমল কৰি ৰাখে, তোমাক শান্ত কৰি ৰাখে, সেইবোৰ আৱৰি লোৱা। মিছা ছবি এখন গঢ়াৰ প্ৰতিযোগিতাত বা চেষ্টাত সময় নষ্ট নকৰি তোমাৰ সঁচা ৰূপটো, তোমাৰ ভিতৰৰ মানুহজনক তুমি বিচাৰি লোৱা। কোলাহল কিয় লাগে কোৱা? কোলাহলত কাৰো কথা কোনেও নুশুনে। তাতকৈ নীৰৱে নিজৰ ওচৰত বহা। বাহিৰৰ এই মিছা ছবিবোৰে যি প্ৰেছাৰ তোমাৰ ওপৰত দি আছে, যিটো চাপ তোমাৰ ওপৰত পেলাই আছে, তাৰ পৰা ওলাই আহা। নীৰৱ হোৱা, শান্ত হোৱা। তাৰমানে এইটো নহয় তুমি সকলো কথাই একেবাৰে নতুনকৈ আকৌ আৰম্ভ কৰিব লাগিব। ইতিমধ্যে তোমাৰ ভিতৰত সেই সকলোখিনি আছে,
মাত্ৰ তুমি নিজৰ আৰু অলপ ওচৰলৈ আহিব লাগিব, নিজৰ ভিতৰলৈ আৰু অলপ ওচৰৰ পৰা চাব লাগিব আৰু নিজক বুজিব লাগিব যে তোমাৰ ঘৰ আচলতে কোনটো। মই জানো, মই বিশ্বাস কৰোঁ, কাৰণ মই তোমাৰ শক্তি দেখিছোঁ, তোমাৰ মনৰ জোৰ দেখিছোঁ, তোমাৰ পৰিশ্ৰম দেখিছোঁ। তুমি নিশ্চয় নিজৰ প্ৰকৃত অস্তিত্বলৈ তুমি উভতি আহিব পাৰিবা। তুমি সেই ৰাতিপুৱাবোৰ পাবা যিবোৰ আতংকৰে আৰম্ভ নহয়। তুমি সেই সম্পৰ্কবোৰ তুমি লাভ কৰিবা যি তোমাক পুষ্ট কৰিব, তোমাক ঋদ্ধ কৰিব। সফলতাৰ দৌৰৰ সলনি তুমি এনে সফলতা আহৰণ কৰিবা য'ত তুমি বিশ্ৰামো লাভ কৰা। বিশ্ৰাম এটা বহুত প্ৰয়োজনীয় শব্দ। বিশ্ৰাম অবিহনে তুমি বহুদূৰ কেতিয়াও যাব নোৱাৰা। মাজে মাজে থমকি ৰবা, মাজে মাজে নিজক আকৌ এবাৰ বিচাৰি চাবা, নিজৰ ওচৰত নীৰৱে আহি বহিবা। তুমি প্ৰথমতে নিজকে ভাল পাব লাগিব, বুজিছা? নিজক ভাল পালেহে তুমি জানিবা যে তোমাৰ কি ভাল লাগে। তেতিয়াহে তুমি নিজলৈ চাবা যে কোনবোৰ কথাই, কোনবোৰ কামে, কোনটো জীৱনে তোমাক ভাল লগাৰ অনুভূতি দিয়ে, আৰু সেই জীৱন গঢ়াৰ তোমাৰ অধিকাৰ আছে। তেনেই সহজভাৱে লোৱা উশাহ নিশাহৰ দৰে, ভাল পোৱাৰ দৰে গভীৰ আৰু তোমাৰ নিজৰ দৰেই স্বাভাৱিক সেই অংশটো, তাতেই তুমি তোমাৰ ঘৰখন গঢ়া। যেতিয়া তুমি অস্থিৰ হ'বা, তেতিয়া তোমাৰ অশান্ত যেন লাগিব, যেতিয়া তোমাৰ মন ভাৱ হ'ব যে ক'ৰবাত তুমি নিজক হেৰুৱাই পেলাইছা, তেতিয়াই তুমি মোৰ এই কথাবোৰ মনত পেলাবা। মই সদায় তোমাৰ ওচৰে ওচৰে থাকিম। যেতিয়াই তোমাক মনত পেলাই দিয়াৰ প্ৰয়োজন হয় যে এতিয়া নিজলৈ চোৱা, নিজৰ দৰে জীৱনলৈ উভতি আহা। এইখিনিতে তুমি অকণমান কেঁকুৰি এটা লৈছা, যিটো তোমাৰ জীৱনৰ দৰে নহয়, সি তোমাক অন্য পিনে লৈ যাব। তেতিয়াই মই তোমাক ক'ম, তুমি যদি এবাৰ ভাবা যে মায়ে এইখিনি সময়ত কি ক'লেহেঁতেন, তুমি নিজে অনুভৱ কৰিবা যে মই এই কথাবোৰেই ক'লোহেঁতেন। এতিয়া তুমি উঠা, নিজক কোৱা যে মই মোৰ ভাল লগা জীৱনটো, মোৰ দৰে জীৱনটো মই গঢ়ি ল'ম। মই কোনো ধৰণৰ অনৰ্থক প্ৰেছাৰ, অনৰ্থক নিৰ্দেশনা, অনৰ্থক কথাবোৰৰ হেঁচাত মই মোৰ প্ৰকৃত সত্তাটোক মই হেঁচাৰ তলত পৰি যাবলৈ নিদিওঁ। মই তোমাক কওঁ নহয়, ইচ্ছা এটা শক্তি। ইচ্ছা কৰা, ইচ্ছা কৰা। ইচ্ছা কৰিলেই নিজৰ দৰে জীৱন এটা লাভ কৰাৰ পৰা তোমাক কোনেও কেতিয়াও তোমাক বাধা দিব নোৱাৰে, তোমাক বঞ্চিত কৰিব নোৱাৰে। মই আকৌ আহিম, মই আকৌ তোমাক চামহি, তুমি কেনেকৈ এখোজ দুখোজকৈ তোমাৰ প্ৰকৃত ঘৰখন গঢ়িবলৈ তুমি কেনেকৈ গৈ আছা। ভালে থাকিবা, নিজৰ মৰম কৰিবা, নিজৰ যত্ন ল'বা, আৰু সেই ঘৰখনত বাস কৰা তোমাৰ সকলো সম্পদ যিবোৰ তোমাৰ নিজৰ,
সেই সকলো সম্পদৰ যত্ন ল'বা।